দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা বেছিক খেলপথাৰত দেওবাৰে অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 19 নং হৰিপুৰ জিলা পৰিষদৰ সদস্য আবু বক্কৰ ছিদ্দিককে ধৰি মাজদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী আৰবিল চুলতানাসহ প্ৰতিগৰাকী আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই ভূপেন বৰাই। পাকিস্তান সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰটো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ভূপেন বৰাই। যি নৰসংহাৰ পাকিস্তানৰ উচদনিত সন্ত্ৰাসবাদীয়ে কৰিছে, সেই পাকিস্তানৰ বিৰুদ্ধে বিজেপিয়ে খালি ষ্টেটমেণ্ট দি থাকিলে নহ'ব, ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আমি বিচাৰিছোঁ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। পানী বন্ধ কৰি দিলোঁ, খানা বন্ধ কৰি দিলোঁ, এইবিলাক কথা কৈ পেলাই লাভ নাই। ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভয় খাব নালাগে। আমি ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছ দল পাকিস্তানত সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত কথাত মত পাৰ্থক্য আছে, কিন্তু সন্ত্ৰাসবাদী নিষেধ কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে যদি যুদ্ধ হয় কালিলে, সেই যুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছ এই চৰকাৰৰ লগত থাকিব। শত্ৰু ঘৰলৈ যোৱাটো অপৰাধ নহয়, একো অপৰাধ নহয়। অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ। 100% পাকিস্তান শত্ৰু। এতিয়া বিজেপিয়ে অকল টিভিত কথা ক'লে নহ'ব। আমি বিচাৰিছোঁ পেহেলগামত যি নৰসংহাৰ হ'ল, সেইটো অকল 27 জন মানুহৰ জীৱনৰ কথা নহয়। বৰপেটাৰ পৰা লাচিত বনৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.